সাবস্ক্ৰাইব কৰিব MK টিচ চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। সকলোকে মোৰ MK টিচ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাৰ্ট 5ৰ মোৰ দে সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এনেকুৱা এডুকেশ্যনেল ইনফৰ্মেটিভ হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আছে 1 নম্বৰ চমুত্তৰ লিখা। 1 নম্বৰ আছে চমুত্তৰ লিখা। হীৰেণ ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল? হীৰেণ ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল? ইয়াৰ উত্তৰটো হ'ল হীৰেণ ভট্টাচাৰ্যৰ 1932 চনত যোৰহাটত জন্ম হৈছিল। হীৰেণ ভট্টাচাৰ্য ক'ত জন্ম হৈছিল? 1932 চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল হীৰেণ ভট্টাচাৰ্য। তাৰপিছত 2 নম্বৰ প্ৰশ্ন নম্বৰ খ আহি আছে যে হীৰেণ ভট্টাচাৰ্য সম্পাদনা কৰা দুখন কাকতৰ নাম কি? প্ৰশ্নটো হ'ল যে হীৰেণ ভট্টাচাৰ্যৰ সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল উত্তৰ হীৰেণ ভট্টাচাৰ্য সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। খনৰ প্ৰশ্নটো হ'ল দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকুৱাই আনিছে? ইয়াৰ উত্তৰটো হৈছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকুৱাই আনিছে ঐশ্বৰৰ বিপুল সম্ভাৰ। কি লুকুৱাই আনিছে? ঐশ্বৰৰ বিপুল সম্ভাৰ। প্ৰশ্ন নম্বৰ 2 মোৰ দে কবিতাটোৰ মূল ভাৱ লিখা। কি কৈছে যে প্ৰশ্ন নম্বৰ 2ত মোৰ দে কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰটো হৈছে মোৰ দে কবিতাটোৰ মূল ভাৱ। মোৰ দে কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সৌগন্ধি কবিৰ হীৰেণ ভট্টাচাৰ্য দেৱৰ মোৰ দে নামৰ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈ গানতকৈ আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে, কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবিৰ সদায় উৎকৃষ্ট দায়বদ্ধ। সেই দেশখনৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই সুগন্ধি ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোৱে ঐক্যবদ্ধভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু মিত্ৰ সকলোকে অন্তৰ যিনি পৰম্পৰাৰ মাজত শান্তিৰ শ্ৰীবদ্ধ কামনা কৰিছে। দেশৰ প্ৰতিটো গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। 3 প্ৰশ্নটো হৈছে ব্যাখ্যা কৰা। 3 প্ৰশ্ন হৈছে কি যে ব্যাখ্যা কৰা। ক অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। কি কৈছে? অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। ইয়াৰ উত্তৰটো হৈছে অনৈক্যৰ মাজত হৈ মই আছো। উৰ্ধত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মোৰ দে কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেণ ভট্টাচাৰ্য কবিতা ফাঁকিৰ মাজৰ কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা হৈ কৈছে। আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিৰ আৰু বহুভাষিক দেশ। বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ সাধন। 2 নম্বৰ প্ৰশ্নৰ পৰা খন প্ৰশ্নটো হ'ল মোৰ জীৱনৰ আশে আশে মোৰ জীৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। ইয়াৰ উত্তৰ কিন্তু তোমালোকে চাই লিখি কাৰণ ভিডিঅ'টো লম্বা হৈ যাব। মই তোমালোকক সকলোখিনি প্ৰশ্ন উত্তৰ দি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই বহীত লিখি ল'বা। 4 নম্বৰ প্ৰশ্ন হৈছে কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। তোমালোকে ইয়াৰ উত্তৰ দি তোমালোকে বহীত লিখি ল'বা। 5 নম্বৰ প্ৰশ্ন প্ৰতিটো ঋতুৱে কবিক কি
কি দি যায় বুলি কবিতাটো উল্লেখ কৰিছে? উত্তৰ, প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটো উল্লেখ কৰিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে যে শান্তিৰ চৰাইজনীক আজলি বৰাই কবিয়ে কি দিছে? আজলি বৰাই কবিয়ে কি দিছে? উত্তৰ, শান্তিৰ চৰাইজনী আজলি বৰাই কবিয়ে দিছে বৰালৰ এমুঠি দান আৰু পৰাণৰ একোটি গান। ভাষা বিষয়ক 7 নম্বৰ সমাৰ্থক শব্দ লিখা। দেশ, ৰাষ্ট্ৰ, কাম, কৰ্ম, কলৰোল, কলৰবৰ, সাগৰ, সমুদ্ৰ, সপোন, স্বপ্ন, বন্ধু, মিত্ৰ, শেষ, সমাৰ্থক, সম্ভাৰ, সামগ্ৰী, শস্য, বুকু, হৃদয়, তৰংগ, ঢৌ, কলৰবৰ। বিপৰীত শব্দ লিখা। সপোন, দিঠক, দেশ, বিদেশ, জীৱন, মৰণ, পাহাৰ, বৈয়াম, ঐক্য, অনৈক্য, সংহতি, বিৰোধ, শয়ন, জাগৰণ, বিশ্বাস, অবিশ্বাস, শত্ৰু, মিত্ৰ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰি যাবা।